নমস্কাৰ। আজি 10 মে মাতৃ দিৱস। এই ভাৰতৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিজন মাতৃলৈ মই সেৱা জনাইছোঁ, শ্ৰদ্ধা নিবেদিছোঁ। মাত্ৰ মই এটা কথা ক'ব বিচাৰিছোঁ যে মাতৃ যিয়ে নিভাঁজ কোনো স্বাৰ্থ নোহোৱাকৈ ভাল পায় সন্তানক, সেইজনে হৈছে মা বা মাতৃ। কিন্তু আজিকালি মাতৃসকলে অৱহেলিত হয়, অৱহেলিত হ'ব নালাগে। আৰু ধনী ব্যক্তিসকলৰ মাতৃ আৰু দুখীয়া ব্যক্তিসকলৰ মাতৃ মাজত অলপ এটা পাৰ্থক্য আছে। দুখীয়া ব্যক্তিসকলৰ মাতৃ কিন্তু বৃদ্ধাশ্ৰমত নাযায় বা যাব লগা নহয়, গেলে কিন্তু খুব কম সংখ্যক। আৰু কিন্তু ধনী ব্যক্তিসকলৰ মেক্সিমাম মাতৃ কিন্তু বৃদ্ধাশ্ৰমত যাব লগা হৈছে। তাৰে যিবিলাক টাউন কুকুৰ পোহে, সেই কুকুৰসকলে কিন্তু ৰাজপ্ৰসাদত থাকে। এইটো কিন্তু খুব বেয়া কথা হৈছে। মই আপোনালোকক দুখ দিব খোজা নাই বা দোষাৰোপ কৰিব বিচৰা নাই। জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, যেনেকৈ কুকুৰটোক ভাল পায় বা কুকুৰটোক মৰম কৰে, ঠিক তেনেদৰে মাতৃকো মৰম কৰক। কাৰণ মাতৃৰ কাৰণে এই পৃথিৱীৰ পোহৰ দেখা পাইছে, এই পৃথিৱীখন দেখা পাইছে আপোনালোকে। প্লিজ কথাখিনি গাত কিবা ভুল বান্ধি হ'ব পাৰে, মাফ কৰিব, ক্ষমা কৰিব। আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, মাফ কৰি দিব। থেংক ইউ। হেপী মাদাৰ্ছ ডে'।